তেনেকুৱাতে ল'ৰা এটা আহি মোক কৈছে বাইদেউ বোলে ইয়াক বোলে স্কুলৰ ভিতৰত আহি পেলাই কোনোবা ল'ৰা এটাই পিটিলে। তাৰপৰা মানে ল'ৰাটো কেইটামানে গৈ পিনে যে এই মূৰত মাৰিছেগৈ। এই মুহূৰ্তত টাইম অফ আছামৰ দৰ্শকসকলক দিবলৈ লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটত বিদ্যালয়ত ছাত্ৰৰ এটা দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰিলে এজন ছাত্ৰক। এই ঘটনা সংঘটিত হৈছে পশ্চিম যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। এই ঘটনা সংঘটিত হয় বিদ্যালয়ৰ টিফিন টাইম চলি থকাৰ সময়তে। আহত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ দেৱজিৎ বনিয়াক স্থানীয় দহোটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰি থকা হৈছে। এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বিজয় হাজৰিকা নামৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ এজন ছাত্ৰক আটক কৰিছে। ঘটনাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনাই বিৰাজ কৰিছে। পুনৰ জনাই আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটত বিদ্যালয়ত ছাত্ৰৰ এটা দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰিলে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ দেৱজিৎ বনিয়াক। পশ্চিম যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। টিফিন টাইম চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিজয় হাজৰিকা নামৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ এজন ছাত্ৰক আটক কৰিছে। ইতিমধ্যে ছাত্ৰজনক দহোটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে। ঘটনাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। আজি প্ৰিন্সিপাল বাইদেউ নাই, বাইদেউ ট্ৰেইনিঙত আছে। তাৰপিছতে মোক দায়িত্ব দি থৈ গৈছিলে। আমাৰ আগবেলাৰ পৰীক্ষা চলি আছিলে, 10:30 হ'ল। আগবেলা পৰীক্ষা শেষ হ'ল। পিছবেলা পৰীক্ষাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ, ৰুমৰ মানুহ ঠিক কৰি আছোঁ। তেনেকুৱাতে মোক এজন পুলিচৰ মানুহ এজনে মোক আহি পেলাই ক'লে, তেওঁ ব্ৰেক ড্ৰেছত আহিছে, বোলে বাইদেউ ৰাস্তাত কাজিয়া এখন লাগিছিলে, মই সিহঁতক আঁতৰাই দিলোঁ আৰু দুচাট দি পঠিয়াই দিছোঁ। মই বোলো স্কুলৰ ল'ৰা নি? বোলে স্কুলৰ ল'ৰাই লাগিছিলে। মই তেতিয়া এই পৰীক্ষা দায়িত্ববোৰ আনক চঞ্জাই পেলাই মই খবৰটো ল'বলৈ গ'লোঁ, এফালে গৈছোঁ। তেনেকুৱাতে ল'ৰা এটা আহি মোক কৈছে বাইদেউ বোলে ইয়াক বোলে স্কুলৰ ভিতৰত আহি পেলাই কোনোবা ল'ৰা এটাই পিটিলে। তাৰপৰা ইটো ল'ৰাই কৈছে যেনিবা আমাক বিজয় হাজৰিকাই কৰিছে বুলি। আমাৰ হায়াৰ ছেকেণ্ডেৰীখিনি ইতিমধ্যে ৰিক্ৰেশ্যন দিছে। তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ ৰিক্ৰেশ্যন দিছে। ৰিক্ৰেশ্যনৰ ল'ৰাবোৰ ওলাই গৈছে। তেনেকুৱাতে পুলিচজনে আহি পেলাই মোক খবৰটো দিলেহি আৰু মই লগে লগে ওলাই গৈছোঁৱেই কোনে কাজিয়া লাগিছে বুলি। তাৰপিছত আকৌ অন্য এটা ল'ৰা আহি ক'লেহি বাইদেউ বোলে আমাৰ ৰুমৰ ভিতৰত বোলে ইয়াক বোলে হেৰি কৰিছে। তেতিয়া সেই বিজয় হাজৰিকা, মই তেতিয়া কৈছোঁ তোমাক কোনে মাৰিলেনো? তেতিয়া কৈছে বোলে এই বিজয় হাজৰিকা আৰু কোনোবা লগত আছে বুলি কৈছে। আমি লগে লগে শিক্ষকে তাক হস্পিটেললৈ লৈ গৈছোঁ। আৰু বাহিৰৰ ষ্টুডেণ্ট নাই, তাকে ৰিক্ৰেশ্যনৰ সময় যে, আৰু এফালে আমাৰ পৰীক্ষা চলি আছে, আমি পৰীক্ষাৰ কামত ব্যস্ত আছোঁ। আৰু সেই সময় ৰিক্ৰেশ্যনৰ সময়, হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালীবোৰ ৰিক্ৰেশ্যনৰ কাৰণে বাহিৰলৈ গৈছে। স্কুলৰ ভিতৰলৈ গুচি আহিলে চাগে। ৰিক্ৰেশ্যনৰ সময় আমি আচলতে ধৰিব পৰা নাই নহয় কথাটো কি হৈছে, কাৰ লগতনো কাজিয়া লাগিছে। আমি ওলাই গৈছোঁহে। ল'ৰাটোৱেহে কৈছে, আমাক কোনোবাই কৈছে খাৰু এডালে মাৰিলে বুলি, আৰু কিন্তু আনেহে কৈছে। ল'ৰাটোৱে কিন্তু প্ৰথমতে অন্য এটা ল'ৰাই কৈছে বাইদেউ খাৰুৱে মাৰিলে, খাৰুডালে লাগিলে বুলি। চিকিৎসকে তাৰপৰা আমাৰ দুজন শিক্ষকে লৈ তেওঁ লগে লগে আমাৰ ওচৰতে হস্পিটেল আছে নহয়, তালৈ লৈ গৈছে। লৈ গৈ তাত চিকিৎসা ব্যৱস্থা কৰিছে। আমিও ইতিমধ্যে থানালৈ গৈ খবৰটো জনাইছোঁ। আৰু পিছত আমি তেনেকৈ কৈছে আৰু পিছত আমিতো দেখা নাই, আমি সেই সময়ত দেখা নাই। কওক। হয়, আমি শাসনটো আগৰ ভাগে যেনেকৈ কৰি আছিলোঁ, আমি এতিয়াও তেনেকৈয়ে ল'ৰা শাসন কৰি আছোঁ। কিন্তু ইমান উদণ্ড ল'ৰা আছে, মানে আপোনাৰ ক'বলৈ বাকী নাই। মানে সিহঁতক বুজাই আমি শেষ কৰিব পৰা নাই। ইমানেই ক্লাছত বুজাইছোঁ, প্ৰাৰ্থনা সভাত বুজাইছোঁ, কঠোৰ শাসন, মুখেৰে কঠোৰ শাসন। যিহেতু শিক্ষকে আচাৰি ল'ব নোৱাৰে, সেইকাৰণে আমি মুখেৰে কঠোৰ শাসন কৰোঁ। এজনক লৈ গৈছে, বিজয়, যিজনৰ নাম ক'লে বিজয়, ইকেইজন ল'ৰাটো গুচি গ'ল, বাকী লগত কোন আছিলে সেইজনক তেওঁ মোক কৰা মতে আৰু দুজন আছে বুলি কৈছে। গতিকে এই থকাজনে কিন্তু ৰৈ আছে, ক্লাছৰুমতে সি ৰৈ আছে। আৰু আমি পুলিচক কোৱাৰ লগে লগে তেখেতক পুলিচে লৈ গৈছে। 9টামান বজাত সি মোৰ লগত কথা পাতি ধুনীয়াকৈ গৈছে, দেৱজিৎ বনিয়াই। তাৰপিছত যেতিয়া টিফিন এটা দিছিলে তেতিয়া তাৰ আগলৈকে মোৰ লগতে আছিলে। তাৰপিছত আহিলে, তাৰপিছত ময়ো দোকানলৈ আহিলোঁ। তাৰপিছত যে এইখন হৈ আছে আমি গম নাপাওঁ। যেতিয়া মোৰ লগৰ এজনী ক'লে যে
মানে ল'ৰা কেইটামানে গৈ পিনে যে এই মূৰত মাৰিছেগৈ। কিহে মাৰিছে গম পোৱা নেকি? সিমান এটা নাজানো, কিন্তু খাৰু আছে আৰু বাইদেউহঁতে কোৱা মতে কোঠা চোঠা কিবা লৈ আহিছে নেকি, এইটো কিহৰ কাৰণে লাগিলে কিবা গম পোৱা নেকি? সিমান এটা নাজানো। মানে যিকেইটা ষ্টুডেণ্টে মাৰিছে তাহাঁতি স্কুলত পঢ়ি আছিল নে বাহিৰৰ পৰা আহিছে? এনে স্কুলৰে হয়, এজন ছেকেণ্ড ইয়াৰ আৰু দুজনমান 8ৰ এনেকৈ 9ত তেনেকুৱা হ'ব। এইটো পুলিচ আহিছিলে নি ইয়ালৈ? অঁ পুলিচ আহিছিলে, 3জন আহিছিলে, হয়। তাৰপিছত এজনক লৈ গৈছে আৰু কাক লৈ গৈছে নামটো গম পোৱা নেকি? বিজয় হাজৰিকা, বিজয় হাজৰিকাক লৈ গৈছে। তেওঁ সৌজৰে হয়। কুঠাৰে মাৰিছে বুলি কোনে ক'লে? কোঠা মানে কোঠা আনিছে বুলি শুনিছোঁ, কিন্তু হয় নে নহয় সেইটো নাজানো। মাৰিলে তেনেকুৱাই হয় চাগে। আৰু হেৰি কি বুলি কয়, যিজন বিজয় বোলা ল'ৰাজন যে তেওঁ স্কুলত কিহত পঢ়ে? ছেকেণ্ড ছেকেণ্ড ইয়াৰ। তেওঁ এতিয়া পুলিচে লৈ গৈছে। পুলিচে লৈ আগতে গৈছে। কিবা লাগিছিলে গম পোৱা নেকি? আগতে ইমান এটা নাই লগা, এনেই অকণমান লাগে, তাৰপিছত ভালেই হৈ যায়, কিন্তু ইমান যে হৈ যাব গম পোৱা তুমি নাছিলোঁ। লগৰে তেওঁলোকৰ? মোৰ ভাইটি হয়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।